নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মাৰ্চৰ প্ৰথম সপ্তাহত নহয়, ফেব্ৰুৱাৰী মাহতে ৰাজ্যিক কৰ্মচাৰীসকলে ফেব্ৰুৱাৰী মাহৰ দৰমহা লাভ কৰিব। ফাকুৱা উপলক্ষে এইবাৰ ৰাজ্যিক কৰ্মচাৰীসকলে ২৭ ফেব্ৰুৱাৰীতে লাভ কৰিব ফেব্ৰুৱাৰী মাহৰ দৰমহা। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে অপাৰ আনন্দ আৰু ঐক্যৰে সমৃদ্ধ উৎসৱ হোলীৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰৰ নিষ্ঠাৱান কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ উদ্দেশ্যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত প্ৰদান কৰিবলগীয়া দৰমহা ২৭ ফেব্ৰুৱাৰীতে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে। অসম চৰকাৰৰ সকলো কৰ্মচাৰী আৰু কৰ্মচাৰীসকলৰ পৰিয়ালবৰ্গলৈ ৰঙৰ উৎসৱ হোলীৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আনহাতে কৰ্মচাৰীসকলৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা মোকলাই দিয়াৰ বাবে অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ প্ৰতিখন জিলাৰ ট্ৰেজাৰী বিষয়াসকলক এই WT মেছেজৰ জৰিয়তে নিৰ্দেশনা দিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটি বৃহৎ সুখবৰ দিছে যে ২৭ ফেব্ৰুৱাৰীতে ৰাজ্যিক কৰ্মচাৰীসকলে ফেব্ৰুৱাৰী মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। হোলী উপলক্ষে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।